কঁঠালৰ গুটি আপোনাৰো প্ৰিয় খাদ্য নেকি? সাৱধান, জীৱনত এনে ভুল নকৰিব আপুনি। বৰ্তমান সময়ত অসমৰ একাংশৰ মানুহৰে প্ৰিয় খাদ্য হৈ পৰিছে কঁঠালৰ গুটি। কঁঠালৰ গুটিক যেনেদৰে একাংশৰ মানুহে খাই বহুত বেছি ভাল পায়, ঠিক তেনেদৰে আন একাংশৰ মানুহে আকৌ কঁঠালৰ গুটিক অৱহেলা কৰে। কিন্তু বিজ্ঞানসন্মতভাৱে কঁঠালৰ গুটি মানুহৰ বাবে উপকাৰী নে অপকাৰী? যিসকল ব্যক্তিৰ কঁঠালৰ গুটি এক প্ৰিয় খাদ্য, তেওঁলোকে আমাৰ এই প্ৰতিবেদনটোৰ শেষলৈকে চাব। আৰু যিসকল লোকে কঁঠালৰ গুটি খাই বেয়া পায়, তেওঁলোকৰ বাবে এই ভিডিঅ'টো বা এই আমাৰ প্ৰতিবেদনটো অধিক গুৰুত্বপূৰ্ণ। কঁঠাল গুটিৰ উপকাৰী গুণসমূহৰ বিষয়ে আমি আপোনালোকক প্ৰথমতেই জনাই ল'বলৈ বিচাৰিছোঁ। কঁঠাল গুটিত থকাৰ আহে আমাৰ হজম শক্তি উন্নত কৰাত সহায় কৰে। লগতে কোষ্ঠকাঠিন্য দূৰ কৰাত কঁঠাল গুটিয়ে সহায় কৰে। কঁঠালৰ গুটিত যথেষ্ট পৰিমাণে আইৰণ আছে, যিয়ে তেজত হিমোগ্লোবিন বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ উপৰিও কঁঠাল গুটিত জিংক, আইৰণ, প্ৰটিনে চুলিৰ গঠন শক্তিশালী কৰে আৰু ছালৰ উজ্জ্বলতা বৃদ্ধি কৰাত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অন্যহাতে কঁঠালৰ গুটিত যথেষ্ট প্ৰটিন পোৱা যায়, যিয়ে শৰীৰক শক্তি প্ৰদান কৰে। উল্লেখযোগ্য যে কঁঠালৰ গুটিত এণ্টি অক্সিডেণ্টে আমাৰ শৰীৰৰ যিকোনো ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ সহায় কৰে। ইয়াৰ উপৰিও কঁঠালৰ গুটিত থকাৰ বিভিন্ন ধৰণৰ উপাদানবোৰে শৰীৰৰ প্ৰদাহ কম কৰাত সহায় কৰে। গতিকে যিসকল লোকে কঁঠালৰ গুটি খাই যথেষ্ট বেছি ভাল পায়, তেওঁলোকৰ বাবে সুখবৰ, কিয়নো কঁঠালৰ গুটিত এশৰো অধিক উপকাৰী গুণ আছে, যিয়ে আমাৰ শৰীৰৰ বিভিন্ন ক্ৰিয়া প্ৰতিক্ৰিয়াত সহায় কৰে, যিয়ে আমাৰ শৰীৰৰ ইমিউনিটি ছিষ্টেমটোৰ বৃদ্ধি কৰাত অৰ্থাৎ শক্তিশালী হোৱাত সহায় কৰে। কিন্তু কঁঠালৰ গুটি যিমান উপকাৰী, কিছুমান মানুহৰ ক্ষেত্ৰত কিন্তু ই অনিষ্ট সাধনো কৰিব পাৰে। বিজ্ঞানসন্মতভাৱে যিসকল লোক বৃক্কজনিত ৰোগত ভুগি আছে, তেওঁলোকে যদিহে কঁঠালৰ গুটি একেৰাহে সেৱন কৰে, তেনেহ'লে তেওঁলোকৰ যি ৰোগ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিব। সেয়েহে যিসকল লোক বৃক্কজনিত ৰোগত ভুগি আছে, তেওঁলোকে কঁঠাল গুটি এৰাই চলাটোৱেই ভাল। বৃক্ক ৰোগত ভোগা ৰোগীবাহীয়ে যিকোনো ধৰণৰ মানুহে এই গুটিবিধ খাব পাৰে, কিয়নো এই গুটিবিধত প্ৰচুৰ পৰিমাণে প্ৰটিন আছে, যিয়ে আমাৰ শৰীৰ শক্তি প্ৰদান কৰে। ইয়াৰ উপৰিও ছালৰ বিভিন্ন ৰোগ নিৰাময় কৰাত কঁঠালৰ গুটিয়ে সহায় কৰে। সঁচাকৈ কঁঠালৰ গুটিটো যে ইমান ঔষধীয় গুণ আছে, আগতে হয়তো আপোনালোকে জনাই নাছিল। গতিকে যিসকল লোকে কঁঠালৰ গুটি বেয়া পায়, তেওঁলোকে সাৱধান হোৱা উচিত, কিয়নো কঁঠালৰ গুটিত আছে বহু উপকাৰী গুণ। এই গুটিবিধ যদি আপুনি খাদ্য হিচাপে গ্ৰহণ নকৰে, আপোনাৰ শৰীৰতো দেখা দিব পাৰে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ। সেয়েহে এই গুটিবিধ ঔষধ হিচাপে আপুনি গ্ৰহণ কৰক। ব্যুৰ ৰিপৰ্ট, নিউজ 8 অসম।